মূলাংক 9 যিসকলৰ জন্ম 9th 18th আৰু 27 যিকোনো মাহত তেওঁলোক হ'ল মূলাংক 9 আৰু আপোনালোকে গম পাইছে 2026ত প্ৰেডিকশ্যন চলি আছে সো 2026ত বহুকেইটা নাম্বাৰছৰ এনাৰ্জি ভাইব্ৰেশ্যন পোৱা গৈছে যেনে Saturn vibration আছে, Moon vibration আছে, ইপিনে number 1 vibration আছে, which is Sun, আৰু ইপিনে Venus vibration আছে, আৰু বহুকেইটা vibration আছে planetor, কিন্তু দেখা লোৱা planet কেইটা vibration হ'ল এইকেইটা যোনকেইটা মই আপোনালোকক mention কৰিছোঁ. So 2026 লগতে number 9 combinations খুব ধুনীয়া combinations আছে, কিন্তু কিছুমান ক্ষেত্ৰত বেয়াও আছে, যিকোনো নাম্বাৰছত বেয়াও আছে ভাল আছে. কেতিয়াও এনেকুৱা নহয় কি প্ৰত্যেকজন মানুহৰ জীৱনত সদায় ভালে যাব আৰু প্ৰত্যেকটা মানুহৰ জীৱনত বেয়াই যাব ভাল বেয়া হৈ পেলাইহে যায় আৰু আমি সেনেকে শিকিব লাগে লাইফটো 2026 আপোনালোকৰ এংগাৰ ইস্যু কেনেকৈ কমাব পাৰে সেইটো বস্তু শিকাব আহিছে চ' এংগাৰ ইস্যুটো বহুখিনি বাঢ়িব পাৰে ইৰিটেশ্যনছ বহুখিনি বাঢ়িব পাৰে লগতে ফ্ৰাষ্ট্ৰেশ্যনছ বহুত হ'ব পাৰে যিসকলে নিজৰ ইমোশ্যনছ নিজৰ এংগাৰ বান্ধি ৰাখিব নোৱাৰে তেতিয়াহ'লে বহুখিনি সম্পৰ্ক 2026ত বেয়া হৈ যাব কাৰণ আপোনালোকৰ এংগাৰ ইস্যুটোৱে বেয়া কৰি দিব সম্পৰ্কবোৰ ৰিলেশ্যনশ্বিপবোৰ বেয়া কৰি দিব লগতে নিজৰ ককাই ভাইকৰ মাজত দাদা ভণ্টিৰ মাজত তেনেকুৱা ধৰণৰ প্ৰব্লেমছ ক্ৰিয়েট হৈ যাব যিসকলে ভাবিছে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিম বুলি এইটো এটা ভাল টাইম হায়াৰ অথৰিটি বা চৰকাৰী ৰিলেটেড বা ডিফেন্সৰ চাকৰিৰ কাৰণে যদি আপোনালোকে লাগিম বুলি ভাবিছে তেতিয়াহ'লে 2026টো বেষ্ট টাইম আপোনালোকৰ কাৰণে য'ত কথা ক'বলৈ লাগে আপোনালোকে তাত কথা ক'ব বেছি কথা নক'ব বা কাৰোবাৰ সহায়ৰ ক্ষেত্ৰত বেলেগৰ কথা কৈ নিদিব তাৰ ফলত বহুখিনি চিটুৱেশ্যন বেয়া হৈ যাব পাৰে চ' ক'ব নলগীয়া জেগাত যদি আপোনালোকে ক'বলৈ যায় তেতিয়াহ'লে আপোনালোকৰ ওপৰত ভাৰী পৰিব চ' সেই কামটো নকৰিব য'ত ক'ব লাগে যাৰ কাৰণে আৱাজ দিব লাগে বিশেষকৈ নিজৰ সেলফ প্ৰটেকশ্যনৰ কাৰণে য'ত আৱাজ দিব লাগে আপোনালোকে তাতেহে আৱাজ দিব লং টাৰ্ম ইনভেষ্টমেণ্ট হিচাপে যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইনভেষ্টমেণ্ট হিচাপে যদি চাবলৈ লং টাৰ্ম ইনভেষ্টমেণ্ট আপোনালোকে কৰিব পাৰে লগতে সৰু এছআইপি সৰু এমাউণ্টৰ এছআইপি এইটো বছৰৰ পৰা 2026ৰ পৰা যদি কৰি যায় বহুখিনি আপোনালোকে ভাল ফল পাব যিসকলে বিচাৰি আছে নিজৰ এখন গাড়ী ল'ম নিজৰ সম্পত্তি হ'ব বিয়া পাতিম 2026টো বহুখিনি ভাল আপোনালোকৰ কাৰণে চ' যিসকলৰ আজিলৈকে নিজৰ কামৰ ক্ষেত্ৰত সেই ক্ৰেডিটটো পাই থকা নাছিলে 2026ত আপোনালোকে কামৰ ক্ষেত্ৰত খুব ভাল ক্ৰেডিট পাব খুব ভাল পজিশ্যন পাব প্ৰমোশ্যনছ হ'ব বিদেশত যদি যাব বিচাৰিছে বা বিদেশত যদি আপোনালোকে মাটি বা ফ্লেট বা তেনেকুৱা ধৰণৰ কিনিব বিচাৰিছে বা আনাডাৰ ষ্টেট নিজৰ জেগাৰ পৰা যদি বাহিৰৰ জেগাত যদি কিনিব বিচাৰিছে আপোনালোকৰ কাৰণে বহু শুভ ৰিয়েল এষ্টেটত যদি আপোনালোকে পইচা লগাম বুলি ভাবিছে আপোনালোকৰ কাৰণে বহু শুভ আপোনালোকে সেইখিনি কাম যদি কৰে বহুখিনি আপোনালোকে উন্নতি পাব সাউথ ডাইৰেকশ্যনত যদি এগছি চাকি জ্বলাব পাৰে তেতিয়াহ'লে আপোনালোকৰ নেম ফেম টকা পইচাৰ ক্ষেত্ৰত বহুখিনি আপোনালোকে সহায় পাব লগতে যিসকলে লোন ল'ব বিচাৰিছিলে এডুকেশ্যন ৰিলেটেড তেওঁলোকৰো এইবাৰ লোন পাছ হ'ব বা তেওঁলোকৰ যিসকলে আজিলৈকে লোন কাৰোবাৰ পৰা লৈছে কিন্তু টকাটো দিব পৰা নাই 2026ত আপোনালোকে লোনৰ টকাও দিব পাৰিব টিউজডে বা আৰম্ভ কৰক চাব লোনটো আপোনালোকৰ অতি সোনকালে ৰিপে হৈ যাব আৰু যিসকলে লোকক লোন দিম বুলি ভাবিছে বা লোকক ধাৰলৈ পইচা দিম বুলি ভাবিছে 2026ত নিদিব আপোনালোকৰ টকাখিনি ঘূৰাই অনাটো অলপ দিগদাৰ হ'ব পাৰে পাতো সেই টকা পইচাৰ ক্ষেত্ৰত সম্পৰ্কটো বেয়া হৈ যাব পাৰে কৰ্পৰেট ছেক্টৰৰ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰো কামৰ প্ৰেছাৰ বহুতখিনি বাঢ়িব পাৰে এনেকুৱা ফিল হ'ব পাৰে কামৰ প্ৰেছাৰ বহুত বাঢ়িছে মোৰ একো লাভ হৈ থকা নাই মই নিজৰ কিবা বিজনেছ কৰিম বহুতে কিন্তু তেনেকুৱাকৈ ভাবি আছে আৰু বহুতে ষ্টাৰ্টো কৰিব নিজৰ ষ্টাৰ্টআপ কৰিব পাৰে নিজৰ নতুনকৈ বিজনেছ আৰম্ভ কৰিব পাৰে যেনে ৰেষ্টুৰেণ্টৰ বিজনেছ আৰু বহুখিনি ফেক্টৰ চাবলগীয়া হৈ থাকে বিজনেছৰ ক্ষেত্ৰত আপোনালোকে ভালকৈ কোনোবা অকাল্টিষ্টৰ ওচৰত গৈ পেলাই ভালকৈ দেখুৱাই ল'ব কি ক'ত কোনটো বিজনেছ ষ্টাৰ্ট কৰিলে বা কোন ছেক্টৰত কোন সময়ত বা কেনেকুৱা নামত ষ্টাৰ্ট কৰিলে ভাল হ'ব বা কোনটো এলফাবেট হ'ব লাগে বা কি ফোন নম্বৰ ইউজ কৰিব লাগে বহুখিনি কথা থাকে তেনেকুৱা ধৰণৰ যদি আপোনালোকে পৰামৰ্শ লয় তেতিয়াহ'লে আপোনালোকৰ 2026টো
মানুহখিনি ভাল যাব